Hello everyone, মই বিকাশ বগাৰ নতুন এটা ব্লগিং ভিডিঅ' লৈ আজি হৈছে 14 ছেপ্টেম্বৰ। আজি আমাৰ কাৰণে দুটা কাৰণত স্পেচিয়েল হয় আজিৰ দিনটো। এটা হৈছে কৃষ্ণ জন্মাষ্টমী আৰু আনটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আজি আমাৰ অসমত আহিব, মানে যোৱাকালি আহিছে, আহি কেনে খানাপাৰাত কিবা কিবি অনুষ্ঠান তেওঁ কৰিছে। আজি মানে আমাৰ দৰঙত আহিব। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে বজাৰখিনি কৰি ল'লোঁ জন্মাষ্টমী। এতিয়া মই গৈ আছোঁ নৰেন্দ্ৰ মোদীদেৱক চাবৰ কাৰণে শিয়ালা মন্দিৰত, কাৰণ আজি যিহেতু জন্মাষ্টমী তাত মানে ডাঙৰকৈ আয়োজন কৰা হয় শিয়ালা মন্দিৰত। আজি ভিডিঅ'টো চাই থাকিব আপোনালোকে। অনুষ্ঠানটোত যাম, যাব ওলালোঁ তাতলৈকে। মানে আমাৰ গাঁৱত এখন গাড়ী দিছে আমাৰ গাঁৱৰ মানুহখিনি যাবৰ কাৰণে। গাড়ীখনতো যাম বুলি ভাবি আছোঁ আৰু তাৰ পৰা আহি কেনে মই যাম দেৰমণিত থকা এটা সত্ৰ, মানে মন্দিৰ তাত শিয়ালা বৈষ্ণৱ সত্ৰ। তাত মানে শ্ৰীকৃষ্ণ জন্মাষ্টমী ডাঙৰকৈ পালন কৰা হয়। তাতে মানে আমাৰ মাহঁতো গৈছে নাম পৰিৱেশন কৰিবৰ কাৰণে, যিহেতু দিহা নাম প্ৰতিযোগিতা আছে। মাহঁতকো লগ পোৱা মানে গাইছে। আমি বহুত দূৰৰ পৰা খোজকাঢ়ি দৌৰি আহি আছোঁ, যিহেতু বহুত দূৰত মানে গাড়ীখন থলোঁ। আৰু ইফালে আমাৰ হীৰক দাহঁতো আছে বজাৰকে, আৰু বিভিন্ন স্থানৰ পৰা গাড়ীগিলা আহিছে আৰু ইয়াতে ৰখা হৈছে। আমি মানে 1.5 কিলোমিটাৰমান আগতে গাড়ীখন থৈ আহিব লগা হৈছে। এইখিনি পুনীয়া দলংখন পালোঁ আৰু ইফালে গোটাই গাড়ী ঠিকে আছে। আৰু যিটো বৰষুণ দি আছে, এই বৰষুণৰ কাৰণে ব্লগিং ভিডিঅ' বনাব পৰা নাই, মোবাইলটো মানে দি আছে ওচৰতে। আৰু ইয়াতে মানে দৰং মেডিকেল কলেজখন হ'ব, আৰু বিভিন্ন স্থানৰ পৰা মানুহবিলাক আহিছে, আহি কেনে বহিছে। যিহেতু বৰষুণ দি আছে, বৰষুণ দিয়াৰ কাৰণে অলপ মানে শাস্তি হৈছে। আৰু আগলৈ যাওঁ, যাই কিনে আপোনাক দেখুৱাম, কাৰণ বহুত কোটি টকা প্ৰজেক্ট। মই আহিব পৰা নাই, কাৰণ ভিডিঅ' বনাবৰ কাৰণে ইয়াতে এলাও মানে নকৰে, আৰু চেকিং কৰিছে দেই। কিন্তু গাইছ চেকিং কৰিছে, আৰু আমাৰ ভাগ্য ভাল, আমি মানুহখিনি কম হৈ থাকোঁতে আহি পালোঁ। আৰু যিহেতু বৰষুণ বতৰ, সেইকাৰণে মানুহ ইমান এটা হোৱা নাই। আজি যিহেতু জন্মাষ্টমীও, জন্মাষ্টমী মানে শিয়ালা মন্দিৰতো যাম, ইয়াৰ পৰিৱেশটো দেখুৱাই কেনে। এতিয়া 11টাত আহি পাম বুলি কৈছে। এতিয়া 10:30 বাজছি, এইফালে গোটেই বেনাৰ, আৰু ইয়াতে দৰং মেডিকেল কলেজ হ'ব। কি কবি আৰু গোটেইখিনি মানুহ উঠি দিছে, মানে স্বাগতম জনাইছি। আমি গোটেই দৰ্শক বহুত বেছি আৰু বৰ্তমান গাইজ বাহিৰত ওলাই ল'লোঁ। বহুত বেছি মানুহৰ কাৰণে দেৰি লাগি আছে বাহিৰত ওলাই, আৰু বাহিৰত ওলাই কিনে বাহিৰত অলপ দিন থাকিম। ভিতৰত মানে গাইজ আমি তাৰ মিটিঙৰ পৰা ওলাই দিলোঁ। আজি যিহেতু লক্ষাধিক মানুহ হৈছে, সেইকাৰণে আমি মানে এই বাগানৰ ইয়াতে সোমাই লৈছোঁ, আৰু এতিয়া ঘৰত যাম। ইয়াতে অলপ টাইম থাকিলোঁ, আৰু বেছি মানুহ হৈছে গাইজ, মানে ভিডিঅ' কৰাটো ইম্পচিবল, আৰু বৰষুণো যিহেতু দি আছিল। প্ৰগ্ৰেমটো চাই কেনে আহিলোঁ, বহুত বেছিয়ে কষ্ট হৈছে, কাৰণ মানে য'ত মানে প্ৰগ্ৰেম হৈছিল দৰং মেডিকেল য'ত হ'ব, তাৰ পৰাই আলুটোকালি খোজকাঢ়িছোঁ 4-5 কিলোমিটাৰ খোজকাঢ়ি কেনে আকৌ এইখিনি গাঁৱৰ মানে ৰাস্তাটোৰ মাজে মাজে খোজকাঢ়ি সিহঁতক লগ পালোঁ। এতিয়া আমি গৈ আছোঁ আজি যিহেতু জন্মাষ্টমী, তাৰ উপলক্ষে শিয়ালা মন্দিৰত। যোৱাবাৰো গৈছিলোঁ, যোৱাবাৰ ভিডিঅ' বনোৱা নাই, এইবাৰ বনাম বুলি ওলাই আহিছোঁ বাহিৰে। আৰু এইফালে নৱবাহিৰতো আহিছে পুৰা মজাকৈ, আৰু গাড়ীও আছে। তাত যাই কেনে লগ পাম, আৰু এই ৰাস্তাটোৰে মানে আজি গাড়ীটো চলিছে আৰু মোদীৰ প্ৰগ্ৰেমৰ। এইটো হৈছে শিলশক্তি মন্দিৰ, যিটো মানে মই লক্ষ্য আৰু বৰ্তমান আহি পালোঁ শিয়ালা মন্দিৰ। খানাটো জনাই ল'লোঁ, আৰু আহি কেনে ভোগঘৰৰ ফালে গৈ আছোঁ। আৰু এইটো হৈছে ভোগঘৰ। যোৱাবাৰো মানে ইয়াতে আমি ভোগ খাইছিলোঁ, আৰু বহুত বেছি টেষ্টি, মানে ভাল হৈছিল আৰু ভোগটো। আহি আছে, লাজৰাটো আহি আছে, ভোগটো খাই লওঁ। খাই কেনে আপোনালোক বাহিৰৰ পৰিৱেশটো দেখাওঁ। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰ ইয়াত মানে মাহঁতৰ নাম প্ৰসংগ ধৰিব আহিছে, মাহঁত মঞ্চত আছে। ভোগটো খাই ল'লোঁ, মজা হৈছে। আৰু ভোগটো বহুত ধুনীয়া, মজা হৈছে। মুদিক চাব যোৱা নাই? মুদিক চাব মোৰ এটা কাম আছিল, মোৰ ক্লাছ এটা আছিল, গতিকে মই টাইম দিব নোৱাৰিলোঁ। ভগৱানক চাব আহিলোঁ। মেইন কাৰণ যিটো মঞ্চত মানে নাম ধৰি আছে, সেইখিনি মানে মাহঁতৰ টিমে ন ভাই, মাহঁতৰ টিম, মানে মাহঁতৰ দল। এইটো আমাৰ খুৰীহঁতৰ দল। আৰু এই মন্দিৰটো এটা ইতিহাস আছে বাৰু, আপোনালোকক কৈ আছোঁ।
এইটো কাৰণে বিখ্যাত মানে যদি আপোনালোকৰ ঘৰত বিয়া সভা নাইবা বিহু চিহু পাতে যদি বৰষুণ আহে যদি এবাৰ ভাবে তেওঁক শিয়ালা তেতিয়াহ'লে আপোনালোকৰ বৰষুণ অহাকালি এটা বিশ্বাস আছে। ভাগৰ লাগি আছে চ' অনুষ্ঠানটো কিমান পাৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মানে মেইন কাৰণটো হ'ল গাইজ বৰষুণ দি আছিল আৰু মোবাইলৰ কেমেৰাত গোটেই পানী সোমাইছিল সেইকাৰণে অকণমান সময় হ'লেও মোবাইলটো অফ কৰিব লগা হৈছিল। এতিয়া অনুষ্ঠান চাই আহি মন্দিৰ গ'লোঁ, মন্দিৰৰ অকণমান পৰিৱেশটো দেখুৱালোঁ যিটো বহুত বেছি ভাগৰ লাগিছিল। মানে একদম য'ত বাগান চকত অনুষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদীৰ প্ৰগ্ৰাম তাৰ পৰা আলুচুকাটো ঘৰ মানে প্ৰায় 6 কিলোমিটাৰ খোজকাঢ়িছোঁ, অৱস্থা বহুত বেছি বেয়া। চ' আজি ভিডিঅ'টো ইমান আছিল। নেক্সট ব্লগিং ভিডিঅ'ত লগ পাম। বৰষুণত তিতি হ'লেও আপোনালোকক দেখুৱালোঁ। তাত মানে দৰং কলেজখন হ'ব, আগতে ভিডিঅ' এটা বনাম বাৰু পাৰোঁ যদি। আৰু বিশ্বকৰ্মা পূজাও আহি আছে, কলেজৰ ফেচাৰ্ছো আহি আছে, গোটেইখিনি পৰিৱেশ দেখুৱাই লৈ আহিম। চ' লগ পাম নতুন এটা ব্লগিং ভিডিঅ'ত। যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাই আছোঁ বাই। মানে ঘৰ আহি পালোঁ গাইছ। বাই 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 বাই।